নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বন্ধুসকল, বহুত এটা ভাল খবৰ টিচাৰ ভেকেঞ্চি আহিছে, সেই সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ভেকেঞ্চি আহিছে আৰু বৰ ধুনীয়া ভেকেঞ্চি আছে, আপোনালোকৰ লগত আৰম্ভ কৰিব বিচাৰিছোঁ। চাব পাৰিছে ইয়াৰ প্ৰফেচাৰৰ ভেকেঞ্চি আছে আৰু ইয়াৰ পে স্কেলটো বৰ বেছি বন্ধুসকল, 1,44,200 টকাৰ পৰা আৰম্ভ কৰি 2,18,200 পৰ্যন্ত আপোনালোকৰ চেলাৰী হ'ব। আৰু ইয়াৰ আপোনালোকে চাব পাৰিছে আছামিছৰ অপেন কেটেগৰীৰ ভেকেঞ্চি আছে। এজ পাৰ UGC নম মতে আপোনালোকৰ যোনটো কোৱালিফিকেশ্যন আছে সেইটো মতে এপ্লাই কৰিব লাগিব। আৰু UGC নমৰ কোৱালিফিকেশ্যন হয়তো আপোনালোকে স্পষ্টভাৱে গম পাই চাগে। যদি নাজানে আপোনালোকে গুগলত চাৰ্চ কৰি দিয়ক, UGC নমৰ কোৱালিফিকেশ্যন বুলি মাৰি দিয়ক, মিনিমাম কোৱালিফিকেশ্যন ধুনীয়াকৈ পাই যাব। ইংলিছৰ ভেকেঞ্চি আছে, কেমেষ্ট্ৰিৰ টিচাৰৰ ভেকেঞ্চি আছে, জিঅ'গ্ৰাফী টিচাৰৰ ভেকেঞ্চি আছে, ফিজিক্স টিচাৰৰ ভেকেঞ্চি আছে, জিঅ'লজি টিচাৰৰ ভেকেঞ্চি আছে। টোটেল এইটো 6টা ভেকেঞ্চি আছে। আৰু নেক্সট আৰু আছে দেই বন্ধুসকল, অলপতে নহয়, নেক্সট এছ'চিয়েটিভ প্ৰফেচাৰ, ইয়াতো এছ'চিয়েটিভ প্ৰফেচাৰৰ ভেকেঞ্চিও আছে। ইয়াৰ পে স্কেলটো চাব পাৰিছে 1,31,400 পৰা ষ্টাৰ্টিং কৰি 2,17,100 পৰ্যন্ত আপোনালোকে পে স্কেলটো পাব এছ'চিয়েট প্ৰফেচাৰৰ চেলাৰীটো। আৰু আপোনালোকে চাব পাৰিছে ইয়াত আপোনাৰ ইংলিছৰ ক্ষেত্ৰত আছে, জিঅ'গ্ৰাফী আছে আৰু জিঅ'লজিৰ 2টা ভেকেঞ্চি আছে। টোটেল ইয়াত 5টা আছে, চাব পাৰিছে। জিঅ'লজিৰ চেল আৰু মলিকুলাৰ বায়'লজিৰ আছে, অপেন কেটেগৰী হয় বন্ধুসকল। অপেন মানে গম পাই UR ক্ৰেডিটাৰটোৱে এপ্লাই কৰিব পাৰে, কোনো ইয়াৰ মানে এইটো দিয়া নাই যে কোনো মানে SC ST নহয় বন্ধুসকল, UR কেটেগৰীও এপ্লাই কৰিব পাৰিব। আপোনালোকে ছাইডত স্পষ্টভাৱে চাবই পাৰিছে। যদি আপোনালোকে বুজি পোৱা নাই এটা কাম কৰক, স্ক্ৰীনশ্বটটো মাৰি ল'ব পাৰে, ঠিক আছে বন্ধুসকল। আৰু ভেকেঞ্চি আছে, এইটোৱে আপোনালোকক জনালোঁ। আৰু কিবা যদি জানিবলগীয়া থাকে আপোনালোকে আমাৰ ইমেইল ID আছে, চেনেলত গৈ পেলাই ইমেইল IDত কমেণ্টটো কৰি দিব, আমি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ এপ্লাই প্ৰচেছটো কেনেকুৱা সেই সম্পৰ্কেও আপোনালোকক জনাই দিওঁ। ইয়াত আপোনালোকে যোনটো ভট্টদেৱ ইউনিভাৰ্চিটি যোনটো অফিচিয়েল ৱেবছাইট আছে তাত যাব, তাত গৈ পেলাই আপোনালোকে ৰিকুমেণ্ট চাব পাৰিব আৰু তাতে আপোনালোকে এপ্লাই কৰা প্ৰচেছটো সোনকালে ধুনীয়াকৈ পাই যাব। আপোনালোকে এডভাৰটাইজ নাম্বাৰটো চাই লওক, মই এইটো আমাৰ গ্ৰুপৰ ফালৰ পৰা পাইছিলোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। পোনপ্ৰথমে আপোনালোকে বস্তুকেইটা ভালকৈ চাই ল'ব, কনফাৰ্ম হৈ ল'ব, তাৰপিছতহে এপ্লাই কৰিব, ঠিক আছে বন্ধুসকল। জাষ্ট মই গ্ৰুপত পাইছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ, যাতে যিসকল বন্ধুসকলৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰি এই জবৰ এলিজিবল হ'ব পাৰে। তাকেই কৈ সামৰণি মাৰিছোঁ। কিবা অসুবিধা থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।